গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পত্ৰ নম্বৰ 10 এপ্ৰিলৰ এখন পত্ৰযোগে অসম চৰকাৰৰ গৃহ ৰাজনৈতিক বিভাগক আৰু চিভিল ডিফেন্স অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়লৈ এক নিৰ্দেশনা দিছিল। সেইমতে 19/5/2026 তাৰমানে আজিৰ তাৰিখত আমি সন্ধিয়া 6:15 লখিমপুৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন চিভিল ডিফেন্স NCC হোমগাৰ্ড ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ হেল্থ ডিপাৰ্টমেণ্ট আদি সকলো লগ হৈ ইয়াত মক ড্ৰিল এটা কৰা হয়। এয়াৰ ৰেইডৰ সময়ত আমাৰ প্ৰত্যেকটো বিভাগৰ ৰুল কি হ'ব সেই ৰুলটো ইয়াত আমি এক্সাৰচাইজ কৰোঁ, প্ৰেক্টিছ কৰোঁ, যাতে আমি এনেকুৱা ধৰণৰ ঘটনা হ'লে যাতে প্ৰত্যেকটো ডিপাৰ্টমেণ্টে তেওঁলোকৰ কামখিনি সুচাৰুৰূপে কৰিব পাৰে, তাৰ বাবে এই এক্সাৰচাইজটো কৰা হ'ল। ইয়াত অনুশীলনীৰ থলী হিচাপে আমাৰ V2 শ্বপিং মল আমি বাছি লৈছিলোঁ আজি। ইয়াত চাইৰেন বজাৰ লগে লগে সুৰক্ষিত স্থানলৈ মানুহ কেনেকৈ লৈ যাব, লাইট অফ কৰি আন্ধাৰ কৰি ব্লেক আউট কৰা হয়। তাৰপাছত ক্ষয় ক্ষতি কি হ'ল সেইখিনি তেওঁলোকক যিসকল ইয়াত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ৰেস্কিউ কৰি হস্পিটেললৈ লৈ যোৱা, আৰু ইয়াত ৰিপৰ্ট মতে 2জন নিহত হৈছে, গতিকে তেওঁলোকৰ ডেড বডিটো শ্বিফ্ট কৰা, এই গোটেইখিনি কাম আমাৰ ভলণ্টিয়াৰ্ছসকলে কৰিছে। মই আশা কৰিম এই অনুশীলনটোৰ যোগেদি আমাৰ বিভাগৰ লোকসকলৰ উপৰিও ৰাইজে যাতে অলপ তেওঁলোক সজাগ হয় আৰু এই ডিপাৰ্টমেণ্টৰ ৰুলৰ বিষয়ে যাতে জানিব পাৰে, তাৰ বাবে এই অনুশীলনটো কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা মই সকলো উপকৃত হৈছে বুলি ভাবিছোঁ। ধন্যবাদ। এয়াৰক্ৰাফ্টৰ যোনটো ৰেড হয় তাৰ ক্ষেত্ৰত মক ড্ৰিল আজি আমাৰ V2 মলৰ সন্মুখত কৰিছোঁ। আজি সন্ধিয়া 6:15 সেই মক ড্ৰিলটো আৰম্ভ হৈছে। গোটেই আমাৰ চিভিল ডিফেন্সৰ টীম, NCC, পাব্লিক, ফিল্ড অফিচ, চাৰ্কল অফিচ আৰু প্ৰত্যেকটা আমি দল আৰু NGOৰ মানুহক আমি ইয়াৰ লগত জড়িত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰ আমি এনেধৰণে কৰিছোঁ যাতে ৰাতি সময়তে হয় বা সন্ধিয়া সময়তে হয়, আৰু যিহেতু একচুৱেল বিপদৰ সময়তে কোনো মোবাইল ফোনটো হয়তো কাম নকৰিব, আমি গোটেইখিনি কাম আজি APRO যোনটো পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন হয় তেওঁলোকৰ জৰিয়তে কৰিবলৈ সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।